নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ৩ অক্টোবৰ। আত্মসহায়ক গোটৰ প্ৰতিজন মহিলাৰ বেংক একাউণ্টত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিজে সোমাই দিব ১০,০০০ টকা। আত্মসহায়ক গোটৰ প্ৰতিজন মহিলাৰ বাবে ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে যিসকল ব্যক্তিৰ চৰকাৰী ঘৰ পোৱা নাই সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ১,৩০,০০০কৈ টকা প্ৰদান কৰিব প্ৰত্যেকজন চৰকাৰী ঘৰৰ হিতাধিকাৰীৰ বাবে। যদি আপোনাৰ চৰকাৰী ঘৰ লিষ্টৰ পৰা নামটো বাদ পৰিছে আৰু আপুনি চৰকাৰী ঘৰটো পোৱা নাই তেন্তে আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে এটা গুৰুত্বপূৰ্ণ খবৰ। লগতে PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত কালিৰ দিনৰ পিছতে লাখ লাখ মহিলা আৰু পুৰুষৰ একাউণ্টত সোমাই যাব ২,০০০ টকা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্রাইব কৰি ভিডিওটো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এখন ডাঙৰ খবৰ। চৰকাৰী ঘৰ লাভ নকৰা সকলোৱে এটা ভাল খবৰ। আপুনি চৰকাৰী ঘৰ পোৱা নাই নেকি? আপুনি এতিয়াও লাভ কৰা নাই নেকি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী ঘৰ? চৰকাৰী ঘৰ লাভ নকৰা সকলোৰে বাবে এটা ভাল খবৰ আহি পৰিল। দেশৰ কোটি কোটি লোকে লাভ কৰিব বিনামূলীয়া চৰকাৰী ঘৰ। কেৱল এয়াই নহয়, চৰকাৰী ঘৰৰ লগতে আপুনি লাভ কৰিব শৌচালয়। দেশত নতুনকৈ নিৰ্মাণ কৰা হ'ব ৩ কোটি PMAY অধীনত চৰকাৰী ঘৰ। PMAY ঘৰৰ লগতে লাভ কৰিব চৰকাৰী শৌচালয়। ইতিমধ্যে দেশত সম্পূৰ্ণ হৈ পৰিছে ৪,২১,০০,০০০ PMAY চৰকাৰী ঘৰ। প্ৰথমখন কেবিনেটতে PMAY ঘৰক লৈ লোৱা হৈছে এখন ডাঙৰ সিদ্ধান্ত। গাঁও আৰু চহৰৰ দুখীয়া লোকক সামৰি ল'ব এই আঁচনিয়ে। তালিকাত নাম অহাৰ পিছতে একাউণ্টত সোমাব চৰকাৰী ঘৰ ৩২,৫০০ টকা। ঘৰ নিৰ্মাণ কৰিবলৈ একাউণ্টত টকা প্ৰদান কৰিব চৰকাৰে। যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। অতি শীঘ্ৰে আপুনি অনলাইন বা অফলাইন দুয়োটা পদ্ধতিতে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। আপুনি কেনেকুৱাকৈ আবেদন কৰিব, কি কি নথি পত্ৰ লাগিব, নিশ্চয় আন এটা ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, লাখ লাখ কৃষকৰ বাবে এটা ভাল খবৰ। বানত নষ্ট হোৱা খেতিৰ ক্ষতিপূৰণ দিলে চৰকাৰে। অৱশেষত মুকলি দিছে বাজেট। এতিয়াই চেক কৰক আপোনাৰ বেংক একাউণ্ট, আপোনাৰ একাউণ্টত টকাটো সোমাইছে নে নাই। লাখ লাখ কৃষকৰ বাবে আহি গ'ল এটা ভাল খবৰ। বানত আপোনাৰ খেতি পথাৰ নষ্ট হৈছে নেকি? লাখ লাখ কৃষকৰ বাবে ভাল খবৰ দিলে চৰকাৰে। বানত নষ্ট হোৱা খেতিৰ হিচাপ ৰাখক আপুনি। চৰকাৰে দিব আপোনাক ক্ষতিপূৰণ। প্ৰতিগৰাকী কৃষকক নষ্ট হোৱা ফচলৰ ক্ষতিপূৰণ দিব চৰকাৰে। আপোনাৰ ফচলৰ বীমা কৰাৰ বাবে আজিয়ে কৰক আপুনি যোগাযোগ। আপুনি প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা যদি আবেদন কৰিছিল আপোনাৰ বাবে এটা ভাল খবৰ। আপোনাৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা, কিয়নো ৭০০ কোটি টকা মুকলি কৰিছে অসমৰ বাবে। ফচল বীমা কৰিবৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। লগতে বানপানীৰ মাজত হওক বা বাৰিষাৰ বাবে হওক আপোনাৰ খেতিপথাৰ নষ্ট হৈছে নেকি? লগতে ধুমুহাৰ ফলতো যদি আপোনাৰ খেতিপথাৰ নষ্ট হৈছে তেন্তে এতিয়া আপুনি ফোন কৰক 14447 নম্বৰত। আপোনাৰ ফচলৰ বীমা কৰাৰ বাবে আজি আপুনি যোগাযোগ কৰক। জনসেৱা কেন্দ্ৰ, শস্য বীমা এপ, ডাকঘৰ, বেংকৰ জৰিয়তেও কৰিব পাৰিব বীমা। বানত নষ্ট হোৱা খেতিপথাৰৰ সম্পূৰ্ণকৈ হিচাপ ৰাখক আপুনি। চৰকাৰে আপোনাক প্ৰদান কৰিব ক্ষতিপূৰণ। যিসকল ব্যক্তিয়ে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আবেদন কৰিছিল বানপানীৰ সময়ত সেইসকল ব্যক্তিয়ে এতিয়া চেক কৰক আপোনাৰ একাউণ্ট, কিয়নো চৰকাৰে সোমাই দিছে আপোনাৰ বেংক একাউণ্টত টকাটো যদি আপুনি পোৱা নাই তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, আধাৰ কাৰ্ড থাকিলে লাভ কৰিব ৫০,০০০ টকালৈকে ঋণ। ক'ত কিদৰে কৰিব আবেদন সম্পূৰ্ণকৈ জানি লওক। আপোনাৰ আধাৰ কাৰ্ড আছে নেকি? যদি আপোনাৰ ঋণৰ প্ৰয়োজন হৈছে তেনে ক্ষেত্ৰত আপুনি কেনেকুৱাকৈ ল'ব? আধাৰ কাৰ্ড থাকিলে আপুনি ঋণ ল'ব পাৰিব। যদি আপুনি এখন ব্যৱসায় কৰিব আৰু ব্যৱসায়ৰ বাবে আপোনাৰ ধন প্ৰয়োজন হৈছে তেনে ক্ষেত্ৰত আপুনি কেনেকুৱাকৈ ব্যৱসায়টো কৰাৰ বাবে ধন ল'ব? আধাৰ কাৰ্ডৰ গৰাকীয়ে লাভ কৰিব ৫০,০০০ টকালৈকে ঋণ। জানি লওক ক'ত কিদৰে কৰিব আবেদন। ২১ৰ পৰা ৬০ বছৰৰ বয়সৰ ভিতৰে লোকসকলে কৰিব পাৰিব আবেদন। যদি আপোনাৰ ২১ৰ পৰা ৬০ বছৰৰ ভিতৰত বয়স হয় তেনে ক্ষেত্ৰত আপুনি আবেদন কৰিব পাৰিব। আবেদনৰ বাবে চিভিল স্ক'ৰ হ'ব লাগিব ৭৫০ৰ ওপৰত। মাহিলী ন্যূনতম ১৫,০০০ টকাৰ দৰমহা লাভ কৰা সকলে লাভ কৰিব এই ঋণসমূহ। আধাৰ কাৰ্ডৰ সৈতে সংযুক্ত হৈ থাকিব লাগিব আপোনাৰ ফোন নম্বৰ। আইনীভাৱে দেউলোৱা লোকে লাভ নকৰে এই সুবিধা। কেৱল এয়াই নহয়, ঋণৰ বাবদ আপুনি পৰিশোধ কৰিব লাগিব ১০.৫% পৰা ১৪% সুদ। আৰু ঋণ আপোনাৰ বাবে খুলি লওক
ঋণ আবেদনৰ বাবে খুলি লওক আপোনাৰ আধাৰৰ সৈতে সংযুক্ত বেংকৰ ৱেবছাইট আৰু পাৰ্চনেল লোনৰ ভিতৰত দেখিব পাব আধাৰ কাৰ্ড লোনৰ এটা অপশ্যন আৰু অপশ্যনত গৈ এতিয়া আপুনি পূৰণ কৰক আপোনাৰ প্ৰপত্ৰ দাখিল কৰক যাৱতীয় নথিপত্ৰ পৰীক্ষা কৰিব বেংক কৰ্তৃপক্ষই আৰু ভেৰিফিকেশ্যনৰ অন্তত বেংকত আপোনাৰ একাউণ্টলৈ পোনপটীয়াকৈ প্ৰেৰণ কৰিব টকা আধাৰ কাৰ্ডৰ গৰাকীৰ বাবে এটা ভাল খবৰ যদি আপোনাৰ আধাৰ কাৰ্ড আছে এতিয়া আপুনি আবেদন কৰক আপুনি কেনেকৈ আবেদন কৰিব যদি আপুনি কৰিব নোৱাৰে তেনেক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাওক তাৰ পিছত অসমবাসী ৰাজক জনাই সমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এখন ডাঙৰ খবৰ চৰকাৰে দিব 1.5 লাখ টকা বিদ্যুৎ মাচুল কমিব 85% কেনেদৰে কৰিব আবেদন সম্পূৰ্ণকৈ জানি লওক অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমবাসীৰ জনতাক দিলে এটা ভাল খবৰ প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনিৰ বাবে আবেদন কৰাৰ বাবে আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে যিসকল ব্যক্তিয়ে আবেদন কৰিছে সেইসকল ব্যক্তিৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা লগতে 5,000 টকা দিলে আপুনি লাভ কৰিব চৰকাৰৰ তৰফৰ পৰা বিশেষ সুবিধা 20,000 টকাতেই 3 কিলোৱাট সোলাৰ পেনেল লাভ কৰিব আপুনি চৰকাৰে 1.5 লাখ টকা ৰাজসাহায্য প্ৰদান কৰিব 85% পৰ্যন্ত কমিব আপোনাৰ বিদ্যুতৰ বিল বহু লোকৰ 15 টকা পৰ্যন্ত আহিছে বিদ্যুতৰ বিল জানি লওক কিদৰে কৰিব আবেদনৰ বাবে pmsurjagar.gov.in ৱেবছাইটত যাব লাগিব আৰু ইয়াৰ পিছত কৰিব লাগিব কেইবাটাও বিশেষ কাম প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনিৰ বাবে আবেদন কৰাৰ বাবে আহ্বান জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যদি আপুনি প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনিটো আবেদন কৰিব নোৱাৰে তেনেক্ষেত্ৰত আপুনি কেনেকৈ আবেদন কৰিব কি নথিপত্ৰ লাগিব যদি আপোনাৰ ভিডিঅ লাগে নিশ্চয় কমেণ্ট কৰি জনাব নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম তাৰ পিছত অসমবাসী ৰাজক জনাই সমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এখন ডাঙৰ খবৰ এই মাহৰ 10 তাৰিখে বহুতো অৰুণোদয়ৰ হিতাধিকাৰী নাপাব অৰুণোদয় আঁচনিৰ টকা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে অৰুণোদয় আঁচনিত খেলিমেলি হৈছে অভিযোগ স্বীকাৰ কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপোনাৰ অৰুণোদয় আঁচনিত নামটো অন্তৰ্ভুক্ত হৈ আছে নেকি তেন্তে আপোনাৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ বহুতো অৰুণোদয়ৰ হিতাধিকাৰী নাপাব অৰুণোদয় আঁচনিৰ টকা অৰুণোদয় আঁচনিত খেলিমেলি আছে অভিযোগ স্বীকাৰ কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি সমস্যা আছে অৰুণোদয় আঁচনিক লৈ ক'লে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আবেদনৰ সময়তে খেলিমেলি কৰিছে একাংশই আবেদনকাৰীৰ বাহিৰে অন্য লোকৰ নম্বৰ অন্তৰ্ভুক্ত কৰা হৈছে আপুনি অৰুণোদয় 3.0 আবেদন কৰাৰ সময়ত একেটা ভুল কেতিয়াও নকৰিব তেন্তে আপুনি নাপাব অৰুণোদয় আঁচনিৰ টকা আবেদন পত্ৰ পূৰণ কৰোঁতে বহু লোকে গোপনে নিজৰ নম্বৰটো দি দিছে আৰু একেটা নম্বৰেই এককৰ ফৰ্মত অন্তৰ্ভুক্ত কৰা হৈছে আৰু গোপনে নিজৰ নম্বৰ অন্তৰ্ভুক্ত কৰি আঁচনিৰ ধন আত্মসাতৰ চেষ্টা কৰা হৈছে আৰু যাৰ ফলত প্ৰকৃত দুখীয়া লোকে বাদ পৰিছে আঁচনিৰ পৰা অৰুণোদয় আঁচনিত খেলিমেলি আছে বুলি অভিযোগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন ডাঙৰ মন্তব্য কৰিছে লগতে এই সকল লোকক নতুনকৈ অৰুণোদয় 3.0 আঁচনিত নামটো অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনাইছে যিসকল ব্যক্তিৰ অৰুণোদয় আঁচনিত নামটো অন্তৰ্ভুক্ত হৈ আছে সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ যদি আপুনি এই মাহত টকাটো নাপায় তেনেক্ষেত্ৰত আপুনি অতি শীঘ্ৰে অৰুণোদয় 3.0টো আবেদন কৰক লগতে যিসকল ব্যক্তিয়ে আগতে অৰুণোদয় আঁচনিৰ টকাটো পাইছিলে আৰু এতিয়া টকাটো নাপায় তেনেক্ষেত্ৰত অতি শীঘ্ৰে আপুনি অৰুণোদয় 3.0ত আবেদন কৰিব লাগিব অন্যথা আপুনি নাপাব টকা তাৰ পিছত অসমবাসী ৰাজক জনাই সমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এখন ডাঙৰ খবৰ অৰুণোদয় আঁচনিৰ বাবে নতুনকৈ আবেদন কৰা সকলৰ বাবে এটা ভাল খবৰ 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাই যাব অৰুণোদয় আঁচনিৰ টকা তাৰ আগতে অতি শীঘ্ৰে কৰক আপোনাৰ বেংক একাউণ্টটো আপডেট 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব টকা কোনে লাভ কৰিব ধন সম্পূৰ্ণকৈ জানি লওক অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰী একাউণ্টত জমা হ'ব 1250 টকাকৈ বৃদ্ধ পেঞ্চন আঁচনিৰ ধন সোমাব আপোনাৰ একাউণ্টত বিধৱা পেঞ্চন আঁচনিৰ ধন জমা হ'ব আপোনাৰ একাউণ্টত প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰী একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে চৰকাৰে যদি আপোনাৰ বেংক একাউণ্টৰ KYC-টো আপডেট কৰা নাই অতি শীঘ্ৰে কৰি লওক KYC আপডেট আধাৰ কাৰ্ডৰ সৈতে লিংক কৰক আপোনাৰ বেংক একাউণ্ট পান কাৰ্ড আধাৰ কাৰ্ড দুয়োটা নম্বৰ লিংক কৰিব লাগিব আপোনাৰ বেংক একাউণ্টৰ সৈতে অন্যথা আপুনি নাপাব অৰুণোদয় আঁচনিৰ টকা বেংক একাউণ্টত পান আৰু আধাৰ কাৰ্ড লিংক হোৱাৰ পিছত আপোনালৈ আহিব OTP ইয়াৰ পিছতে আপুনি নিশ্চিত হ'ব আপোনাৰ বেংক একাউণ্টত ধন জমা হোৱাটো হয় বন্ধুবান্ধৱীসকল যিসকল ব্যক্তিৰ অৰুণোদয় টকাটো পাবলগীয়া আছে অতি শীঘ্ৰে আপোনাৰ বেংকৰ KYC-টো আপডেট কৰক অন্যথা আপুনি নাপাব অৰুণোদয় আৰু পেঞ্চনৰ টকা বন্ধুবান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'